নমস্কাৰ। আজি মই আপোনালোকলৈ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বা দুপৰীয়া বা গধূলি ৰাতিও খাব পাৰিব আপোনালোকে চুজিৰ পুৰি আৰু আলুৰ চব্জিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই আলুৰ চব্জিটো বনাই ল'ম। এয়া মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই এচামুচৰ অলপ বেছি মিঠাতেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ব। ইয়াত তেলখিনি ভালদৰে গৰম হৈছে। ইয়াত মই শুকান জলকীয়া এটা দি দিছোঁ। কেইটামান জিৰা দি দিছোঁ। এইদৰে জিৰা দিলে খাবলৈ ভাল লাগে। অলপ জিৰা এইদৰে দি দিব। পাঁচফোৰণ অলপ দি দিছোঁ। এয়া মই মিক্সিত আদা, নহৰু, পিঁয়াজ আৰু বিলাহী এটা এইদৰে পেষ্ট এটা ৰেডি কৰি লৈছোঁ। ইয়াৰে মই পেষ্টৰ 3 চামুচ দি দিম। এইদৰে মই 3 চামুচ দি দিলোঁ। এইখিনি মই ভালদৰে ভাজি ল'ম। এয়া মই কেঁচা মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম হালধিৰ গুড়ি আধা চামুচ, জিৰাৰ গুড়ি আধা চামুচ, ৰেড চিলি আধা চামুচ। এইখিনিও মই এইদৰে কেঁচা মছলাখিনিৰ লগত ভাজি ল'ম। গেছৰ ফ্লেমটো মই ল' কৰি ৰখাইছোঁ। এইদৰে এয়া মই মছলাখিনি ভালদৰে ভাজি লোৱা হৈ গ'ল। গেছটো মই ল' কৰি ৰখাইছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া চামুচখনেৰে 2 চামুচ দৈ। আপোনালোকে দৈ গাখীৰ দিলে গেছটো কমাই ল'ব। লৈ এইখিনি ভালদৰে মিক্স কৰি ল'ব। এইদৰে এয়া মই মছলাখিনি ল' ফ্লেমত ভাজি ল'লোঁ। এইদৰে ভাজি ল'ব। এতিয়া মই ইয়াতে দি দিম সোৱাদ অনুযায়ী নিমখ। আপোনালোকে নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। সেইদৰে আপোনালোকে চব্জি বনালে চব্জিৰ মছলাখিনি ভালদৰে ভাজি ল'ব। এইদৰে এয়া মোৰ ভাজি লোৱা হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিম। এয়া মই মিডিয়াম কৰি দি দিলোঁ। এতিয়া ইয়াতে মই আলু দি দিম। আলুৰ মই চব্জি বনাম। আলুখিনি আপোনালোকে এইটো জোখত কাটি ল'ব। এতিয়া ইয়াতে দি দিম। এইদৰে মছলাৰ লগত ভাজি ল'ম। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাই এইদৰে ভালদৰে মছলাৰ লগত আলুখিনি এইদৰে ভাজি ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি ভালদৰে ভাজি ল'ম। এইদৰে ঢাকনিৰে ঢাকি দিছোঁ। এতিয়া মই এইদৰে ঢাকনি গুচাই মাজে মাজে এইদৰে লৰাই থাকিব। গেছৰ ফ্লেমটো আপোনালোকে মিডিয়ামত ৰখাব। এইদৰে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আৰু মই এইদৰে ঢাকনিৰে ঢাকি দি দিম। এইদৰে মাজে মাজে ঢাকনি গুচাই মই চাই আলুখিনি আপোনালোকে এইদৰে ভাজোতে ভালদৰে সিজাই ল'ব। খুব টেষ্টি হয়। আপোনালোকে ল'ৰা ছোৱালী গৰমৰ বন্ধ দিছে, ঘৰত আছে, ল'ৰা ছোৱালীক এইদৰে বনাই দিব। ল'ৰা ছোৱালীয়ে ভাতৰ লগত দিলেও খাব। মই এয়া পুৰিৰ লগত বনাইছোঁ আজি। আৰু অলপ মই ঢাকনিৰে ঢাকি দি ভাজিব লাগিব। ভালদৰে আলুখিনি সিজাই ল'ব। এতিয়া মই দেখিছেনে তেলবোৰ মছলাৰ পৰা ভালদৰে ওলাই আহিছে। এইদৰে ভালদৰে ভাজি ল'ব আলুখিনি। তেতিয়া আলু ভাজিখিনি খাবলৈ টেষ্টি হয়।
গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰখাইছোঁ। এতিয়া মই আপোনালোকক দেখাই দিম আলু এপিচ। এয়া দেখিছেনে সিজি গৈছে, এইদৰে এয়া ভাঙি গৈছে। এয়া এইদৰে ভালদৰে সিজাই ল'ব, তেতিয়া খাবলৈ ভাল হ'ব। যদি নিসিজে তেতিয়া আপোনালোকে টেষ্ট নাপাব বেছি। এয়া মোৰ সিজি গ'ল। এইদৰে এতিয়া মই ইয়াতে পানী দিম, আপোনালোকৰ হিচাপত পানী দিব। মই ইয়াতে একাপ জোখত পানী দি দিছোঁ, গৰম পানী। এতিয়া মই আকৌ এইখিনি ভালদৰে উতলাই ল'ম। এইদৰে এবাৰ আপোনালোকে বনাই খাব। ল'ৰা ছোৱালীক এইদৰে ভাত বা ৰুটিৰ লগত দি দিব, ল'ৰা ছোৱালীয়ে নিশ্চয় খাব। ঢাকনিৰে ঢাকি দি দিম। এতিয়া মই চাই লওঁ, এয়া আলুখিনি ভালদৰে সিজি গৈছে। এতিয়া মই ইয়াতে দি দিম অলপ কচুৰি মেথি। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এয়া মোৰ আলু ভাজিখিনি হৈ গ'ল। এতিয়া মই পুৰি ৰেডি কৰিম। এইখিনি মই নমাই ছাইড কৰি থৈ দিম। পুৰিৰ কাৰণে মই এয়া কেৰাহীখনত এচামুচ ঘি দিলোঁ, যিটো মই ভিডিঅ' কৰা নহ'ল। আপোনালোকে ৰিফাইনো দিব পাৰিব। ইয়াতে মই দি দিম এয়া এবাটি চুজিৰ পুৰি বনাম। চুজিখিনি মই ল' ফ্লেমত ভাজি ল'ম, কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ ভাজি ল'ম। আপোনালোকে ল'ৰা ছোৱালীক খোৱালে এইদৰে বনাই খুৱাব। টেষ্টি হেল্থি দুইটাই হয়। আপোনালোকে ল'ৰা ছোৱালীয়ে এইদৰে বনাই দিলে সিহঁতে পুৰি যদি নাখায় এইদৰে বনাই দিব, আপোনালোকে খাব নিশ্চয়। এতিয়া মই ইয়াতে দি দিম টেষ্ট মতে নিমখ। এইদৰে দি দিছোঁ। এচামুচ চেনি দি দিছোঁ। চেনি যদি নাখায় আপোনালোকে নিদিব। মই এইদৰে দিলে ভাল পাওঁ, সেইকাৰণে অলপ চেনি দি দিওঁ। এইদৰে বেছি ভাজিব নালাগে। এইদৰে মই 2 মিনিট সময় ভাজি ল'ম ল' ফ্লেমত। এয়া মই চুজিখিনি ল' ফ্লেমত 2 মিনিট সময় ভাজি ল'লোঁ। এইদৰে ভাজি ল'ব, কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ। আপোনালোকে ল'ৰা ছোৱালীক এইদৰে বনাই দিব। এতিয়া মই চুজি লোৱা বাতিটোৰে একাপ গাখীৰ লৈছোঁ। আপোনালোকৰ ওচৰত গাখীৰ নাথাকিলে পানী দি দিব। এয়া ল'ৰা ছোৱালীয়ে খাব, সেইকাৰণে হেল্থি হয়। মই গাখীৰ দি দিছোঁ। গাখীৰ আছিলে, আপোনালোকৰ ওচৰত নাথাকিলে পানী দিলেও হৈ যাব। এইদৰে মই ইয়াতে উতলাই লৈ ল'ম। এয়া দেখিছেনে চুজিখিনি উতলি এইদৰে ডাঠ হৈ আহিলে, এইদৰে ডাঠ হৈ আহিব। আৰু অলপ এইদৰে কেৰাহীখনত লৰাব লাগিব। এইখিনি মোৰ ভালদৰে ডাঠ হৈ আহিলে, এয়া দেখিছেনে এইদৰে আপোনালোকৰ আমি আটা মুঠিলে যেনেকুৱা হৈ যায় সেইটো পৰ্যায়লৈ আহি যাব। এয়া দেখিছেনে এইদৰে হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ল'ম। অফ কৰি এতিয়া ঢাকনিৰে ঢাকি এইদৰে মই 2 মিনিট সময় থৈ দিম। মোৰ 2 মিনিট সময় হৈ গ'ল। চুজিখিনি কেৰাহীখনৰ পৰা ষ্টীলৰ থালখনত মই এইদৰে নমাই ল'ম। এতিয়া মই হাতেৰে চুব পৰা ঠাণ্ডা হোৱালৈ অলপ এইদৰে থৈ দিম। এইখিনি হাতেৰে চুব পৰা ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইখিনি অলপ মুঠি ল'ব লাগিব। আপোনালোকে বেছি ঠাণ্ডা কৰি নল'ব, অলপ গৰম হৈ থাকোঁতে মুঠিব। বেছি ঠাণ্ডা হ'লে গোটা গোটা হৈ যাব, তেতিয়া পুৰিকেইটা আপোনালোকে বনাওঁতে অসুবিধা পাব। এইখিনি মই ভালদৰে এইদৰে 3 মিনিটমান সময় মুঠি লৈছোঁ। আপোনালোকে ভালদৰে মুঠি ল'ব। যদি আপোনালোকে টান পায় অলপ ইয়াত পানী দিও মুঠিব পাৰে, বা গাখীৰ থাকিলে গাখীৰ দিও মুঠি ল'ব পাৰে। এইদৰে আমি পুৰি বনালে যেনেদৰে আটা বা ময়দাৰ আমি ডোটো ৰেডি কৰি লওঁ, ঠিক সেইদৰে ৰেডি কৰি ল'ব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইকেইটা
এইদৰে লাড্ডু কৰি ল'ম। খুব সোৱাদ লগা হয়, আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিব। আপোনালোকে ট্ৰাই কৰিলে গম পাব। এইদৰে মই 4টা লাড্ডু বনাই লৈছোঁ। এয়া মই এটা লাড্ডু এইদৰে লৈ লৈছোঁ। লৈ এইটো মই বেলি ল'ম। আপোনালোকে কম সময়তে বনাব পাৰিব। এইদৰে এয়া দেখিছেনে, ছাইডবোৰ চুজি, সেইকাৰণে এইদৰে আপোনালোকৰ অলপ বেয়া হ'ব। এইখিনি একো নাই, আপোনালোকে কিদৰে বনাব পাৰিব চাবচোন। এয়া বেলি ল'লোঁ। এয়া মই গ্লাছ এটা লৈছোঁ। ঢাকনি যি থাকে, গিলাচ সকলোৰে ঘৰত থাকেই। এইদৰে গ্লাছ ল'ব। পুৰিকেইটা সমানো হ'ব। এইদৰে মই বেলি এইদৰে কাটি ল'লোঁ। এইবাৰ এই ছাইডখিনি মই গুচাই ল'ম। এইদৰে এয়া মই 3টা ৰেডি কৰি ল'লোঁ। এইদৰে মই গোটেইকেইটা বেলি ৰেডি কৰি ল'ম। প্ৰথমতে মই এই 8টা ৰেডি কৰি ল'লোঁ এইদৰে বেলি। এতিয়া মই গেছত কেৰাহী এখনত এয়া ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। এতিয়া মই পুৰিটো এইদৰে দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰখাইছোঁ। এইদৰে অলপ তলৰ পিনে হেঁচি হেঁচি দিব। এয়া দেখিছেনে, পুৰিটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এইদৰে ফুলি আহিব। এতিয়া মই লুটিয়াই দি দিম এইদৰে। এয়া মোৰ প্ৰথম পুৰিটো ৰেডি হৈ গ'ল। এইদৰে মই 2 নম্বৰ পুৰিটো ভাজি দিম। এয়া মই দ্বিতীয় পুৰিটো এইদৰে দি দিছোঁ। এইদৰে অলপ তলৰ পিনে হেঁচি থাকিব। এইদৰে হেঁচি থাকিলে ফুলি আহিব। এয়া দেখিছেনে, ফুলি আহিছে। এতিয়া মই এইদৰে লুটিয়াই দি দিম। এয়া মোৰ দ্বিতীয় পুৰিটো হৈ গ'ল। এইদৰে মই গোটেইকেইটা পুৰি ভাজি ৰেডি কৰি। এয়া মোৰ চুজিৰ পুৰি আৰু আলু ভাজি ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত এইদৰে বনাই খাব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।